নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। কেবিনেট সিদ্ধান্তৰ 1.5 বছৰ উকলি যোৱাৰ পাছতো প্ৰাথমিক বিদ্যালয়ৰ বাবে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা নহ'ল। প্ৰাথমিক বিদ্যালয়ত নিযুক্ত হৈ থকা স্নাতক শিক্ষকসকলৰ 8,700 টকা গ্ৰেড পে উভতাই দিয়াও নহ'ল আৰু বহু যি দাবী প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা উত্থাপন কৰা হৈছিলে আৰু সেই দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত সহমত পোষণ কৰিছিলে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই। সেই দাবীসমূহো পূৰণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। এই সম্পৰ্কে এক পত্ৰ প্ৰেৰণ কৰিছে সন্মিলনীয়ে শিক্ষামন্ত্ৰীলৈ আৰু হস্তক্ষেপ দাবী কৰিছে মুখ্যমন্ত্ৰীৰ। অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। এই সম্পূৰ্ণ বাতৰিটো আপোনালোকৰ বাবে আজি মই লৈ আহিছোঁ। বাতৰিটো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। সুদীৰ্ঘ 1.5 বছৰ সময় অপেক্ষা কৰাৰ পাছতো কেবিনেট সিদ্ধান্ত কাৰ্যকৰী নকৰি ৰাজ্যৰ প্ৰাথমিক শিক্ষানুষ্ঠান তথা শিক্ষকৰ সৈতে কৰা প্ৰতাৰণাত ক্ষুব্ধ হৈ পৰিছে প্ৰাথমিক শিক্ষকসকল। প্ৰাথমিক বিদ্যালয়ত পদ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে দেখুওৱা চৰম গুৰুত্বহীনতাক লৈ আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মেইল যোগে শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিও পত্ৰ প্ৰদান কৰিছে। সেয়াই নহয়, শিক্ষামন্ত্ৰীয়ে দিয়া ৰাজহুৱা প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে শিক্ষক সন্মিলনীয়ে 15 দিনৰ সময়সীমাও নিৰ্ধাৰণ কৰি দিলে স্মাৰক পত্ৰযোগে। উল্লেখযোগ্য যে 2023 চনৰ মে' মাহৰ পৰা চলোৱা ধাৰাবাহিক প্ৰতিবাদৰ ফলত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ন্যায্যতাক মানি লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল কেবিনেট সিদ্ধান্ত। এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক ৰাজ্যৰ শিক্ষক সমাজে গ্ৰহণ কৰা নাই যদিও কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ আশা পুহি ৰাখিছিল। যদিও 1.5 বছৰ সময় অতিক্ৰমৰ পাছতো কেবিনেটৰ সিদ্ধান্ত আজিলৈ কাৰ্যকৰী নহ'ল। এই সন্দৰ্ভত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ 25 জুলাইত সন্মিলনীৰ হাইলাকান্দিৰ অধিৱেশনত অংশ লৈ কেবিনেট সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰা আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবীসমূহ সম্পৰ্কত শীঘ্ৰে আলোচনাত মিলিত হ'ব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছিল। উক্ত ঘোষণাৰ 6 মাহ পাৰ হোৱাৰ পাছতো শিক্ষামন্ত্ৰীয়ে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ। ৰাজ্য চৰকাৰৰ এনে হুহুকা পিছলা নীতিত প্ৰাথমিক শিক্ষক পুনৰ প্ৰতাৰণা হোৱাৰ সম্ভাৱনাক লৈ সংশয় ব্যক্ত কৰাৰ লগতে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ বিচাৰিছে। শিক্ষক সন্মিলনীয়ে আজি ইয়াকো উল্লেখ কৰে যে 2024 শিক্ষাবৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে মূল্যায়ন আৰু অভ্যাসন বহি নোপোৱাকৈয়ে পাৰ হোৱাৰ পিছত ধনৰ অভাৱত আগন্তুক শিক্ষাবৰ্ষতো এই মূল্যায়ন বহি প্ৰদান কৰিব নোৱাৰাটো অতি পৰিতাপৰ বিষয়। তদুপৰি প্ৰাথমিক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা, স্নাতক শিক্ষকৰ 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচা কমোৱা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ আৰ্জিত ছুটিকে ধৰি বিভিন্ন প্ৰাপ্য আদায় দিয়াৰ ক্ষেত্ৰত ইতিপূৰ্বে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ৰাজহুৱাভাৱে যি ঘোষণা কৰিছিল সেয়া কাৰ্যকৰী নোহোৱাটো দুৰ্ভাগ্যজনক। আজি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক বিবৃতিযোগে স্পষ্ট কৰে যে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টোৰ ক্ষেত্ৰত অহা 15 দিনৰ ভিতৰত শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পুনৰ সংগ্ৰামমুখৰ হ'বলৈ বাধ্য হ'ব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনাৰে এক স্মাৰক পত্ৰ সন্মিলনীয়ে আজি প্ৰেৰণ কৰে। ইয়াৰ উপৰি টিউটৰ মঞ্চৰ ফালৰ পৰাও এক ঘোষণা আজি কৰে। চৰকাৰৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে পুনৰ সৰব হৈ উঠিছে সন্মিলিত টিউটৰ মঞ্চ। ভেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণৰ নামত শিক্ষকসকলক টিউটৰ সজাই 2021 চনৰ 5 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি পুনৰ সৰব হ'ল সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ। 5 ফেব্ৰুৱাৰী দিনটোক প্ৰতাৰণাৰ দিন হিচাপে পালন কৰি অহা টিউটৰসকলে পুনৰ তেওঁলোকক শিক্ষকলৈ উন্নীতকৰণ কৰি মৰ্যাদা প্ৰদানৰ দাবী জনালে। আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সভাপতি ৰবীন্দ্ৰ বৰগোহাঁই আৰু সম্পাদক দ্বিজেন শৰ্মাই আক্ষেপ কৰে যে শিক্ষকসকলক টিউটৰ সজাই এক সীমিত মজুৰিৰে যি চৰকাৰীকৰণ কৰা হৈছিল সেই আৱস্থানিৰ পৰা এতিয়াও শিক্ষকসকলক মুক্ত কৰা নাই। টিউটৰ হিচাপে 10,800 টকা মাহিলী বেতন হিচাপে নিৰ্ধাৰণ কৰি 2021 চনৰ 30 জানুৱাৰীত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল যদিও পৰৱৰ্তী সময়ত টিউটৰসকলৰ বেতন বৃদ্ধিৰ কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে চৰকাৰে।
সেই সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে পৰ্যায়ক্ৰমে শিক্ষকক মৰ্যাদাৰে উন্নীতকৰণ অথবা বেতন বৃদ্ধিৰ আশ্বাস দিয়াৰ লগতে এককালীন পেঞ্চনৰো ঘোষণা কৰা হৈছিল। অৰ্থাৎ যোৱা 4 বছৰে এই চৰকাৰখনে টিউটৰসকলৰ আবেদন নিবেদন অনুনয় বিনয়ৰ প্ৰতি কোনো ভক্ষেপ কৰা নাই। বৰঞ্চ 90ৰ দশকতে বিদ্যালয়সমূহত নিযুক্তি পোৱা শিক্ষকসকলকো প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া DED BEDৰ লগতে টেট অৰ্হতা বাধ্যতামূলকভাৱে আৰোপ কৰা হ'ল। ইতিমধ্যে ৰাজ্যৰ কেইবাশ টিউটৰে অৱসৰ গ্ৰহণ কৰিছে। বহুতৰ মৃত্যু হৈছে যদিও পেঞ্চনৰ নামত এটা ফুটা কৰিও পোৱা নাই। চৰকাৰৰ এনে প্ৰবঞ্চনাৰ প্ৰতিবাদতে বিগত বৰ্ষৰ 26 ডিচেম্বৰ দিছপুৰ চলো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও শিক্ষামন্ত্ৰীৰ আহ্বান মৰ্মে টিউটৰসকলে আলোচনাত মিলিত হৈছিল। কিন্তু এনে আলোচনাও পৰৱৰ্তী সময়ত অসাৰ প্ৰতিপন্ন হয়। সেয়েহে অসম সন্মিলিত টিউটৰ মঞ্চই ৰাজ্য চৰকাৰলৈ 15 ফেব্ৰুৱাৰীলৈ অপেক্ষা গ্ৰহণৰ সিদ্ধান্ত লৈছে। এই সময়ছোৱাৰ ভিতৰত টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰি মৰ্যাদা প্ৰদান কৰক, সমকৰ্মৰ বাবে সমবেতন প্ৰদান কৰক, টিউটৰসকলৰ বাবে অৱসৰকালীন পেঞ্চন 10 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰক, প্ৰাদেশিকীকৰণযোগে হোৱা চৰকাৰী নিযুক্তিকৰণৰ ক্ষেত্ৰত টেট বা BED DEDৰ প্ৰয়োজনীয়তা প্ৰত্যাহাৰ কৰক আৰু আগ্ৰহী টিউটৰসকলৰ বাবে সেৱাৰত প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰি DED BEDৰ প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা প্ৰদান কৰক। এই দাবীৰে আজি ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগক সময়সীমা বান্ধি দিয়ে টিউটৰ সন্মিলিত মঞ্চই। সন্মিলিত মঞ্চই ইয়াকো স্পষ্ট কৰে যে টিউটৰসকলৰ দাবী 15 ফেব্ৰুৱাৰীলৈ পূৰণ নহ'লে 17 ফেব্ৰুৱাৰীৰ পৰা মঞ্চই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।